গুড মৰ্নিং। আজি দেওবাৰ, আজি কাম বন নাই, ঘৰত আছিলোঁ, ফ্ৰী আছিলোঁ, সেইকাৰণে আজি বাইকখন চাৰ্ভিচিং দিবলৈ আহিছোঁ। এইটো মাইনা মোবাইলত ভিডিঅ' আছে আৰু পুৰা গৰম। ঘৰৰ পৰা ওলোৱা টাইমত দেখাম ভাবিছোঁ, কিন্তু গৰমত মন নগ'ল বনাবলৈ। আৰু আইফোনটো ভিডিঅ' বনালে চালে এনেকুৱা হিট মাৰে। এজনৰ ওচৰত চাৰ্ভিচিং কৰাব, বাইক কেতিয়াও ঢকা নিদিয়ে এজনৰ ওচৰত। ধীৰাজ নাম হয়, ধীৰাজ, য়ামাহা ডিলাৰৰ মেইন মানুহ। মোৰ বাইকখন আজিলৈকে চাৰ্ভিচিং এজনৰ ওচৰৰ পৰা কৰিছোঁ, আজিলৈকে প্ৰব্লেম দিয়া নাই। পইচাটো লয় কিন্তু অলপ বস্তু ভাল, কাম ভাল কৰে। মই নিজেও কিন্তু পইচা ফ্ৰীকে কৰাওঁ। হয় ধীৰাজ দা, কোৱা মোক ফ্ৰীকে কৰি দিয়ে নাই? আৰে পোৱালিটোৱে সেইটো লগাই দিলে, আকৌ খেলনা এটা দি দিলে, বাইকখন চলাই গ'লো, দিব লাগে গোটেই গলি গ'ল, ধোঁৱা ওলাই গ'ল। সেইটো আৰু অলপ দি থকালে নাই, জ্বলি গ'ল। সেইটো চাই দিয়ক ভালকে, সেইবিলাক ওলাই আহিছিলে। সেইটো চাওক দাদা, যি টি ভিডিঅ' ভাইৰেল কৰি দিম, চাব নাচালে। ভাতটো খাই ল'ম ন? নোকোৱা কি খাবা? 22 তাৰিখ 09/2024 চনত মোবিল চেঞ্জ কৰিছোঁ। 44,644 কিলোমিটাৰ চলিছে। নেক্সট যেতিয়া 2500 কিলোমিটাৰ চলিব তেতিয়া চেঞ্জ কৰিম আকৌ। গাইজ, মাইনাৰ নতুন দোকান, আইচক্ৰীমৰ দোকান ডিব্ৰুগড়ত খুলিছে। মাইনাৰ নতুন দোকান খুলি কেনেকুৱা লাগিছে? ডেইলি 5,000 টকা। মানে মাহেকত তুমি মানে 1.5 লাখ টকাৰ ওপৰত কমোৱা ন? হেল্ল' গাইজ, আমি আইচক্ৰীম খাবলৈ আহিছোঁ। এই ৰাস্তাটো কল ৰোড আছিলে আগতে নাম, এতিয়া হৈ গ'ল জয়ন্ত পথ, জয়ন্ত দত্ত পথ। হেল্ল' গাইজ, গুড মৰ্নিং। এই অলপমান মানুহ বেয়া গৈছে ভাল। হেল্ল' নেলাগে, এজন ট্ৰেইনাৰ আমাক চবক ঘূৰাবৰ কাৰণে লৈ গৈছে। আমি চবে জিমলৈ আহিছিলোঁ, কিন্তু জিমত বহুত গৰম কাৰণে আমি আজি বগীবিল গৈ আছোঁ গোটেইকেইটাই। আৰু ফাৰ্ষ্ট মই কৈছিলোঁ বগীবিল যাম, ছেকেণ্ড অনন্ত দাই ক'লে আমাৰ ট্ৰেইনাৰ। এইজন কোৱাৰ লগে লগে আমি গোটেইকেইটা ওলাই ৰবিবাৰৰ প্ৰস্তুতিয়ে তেল ভৰাবলৈ ৰখিছে। আমি স্কুলৰ পৰা বেংক মাৰি গৈছিলোঁ, কিন্তু আমি ভাবা নাছিলোঁ এনেকুৱা জিমৰ পৰাও আমি পলাই কিনি এদিন ঘূৰিবলৈ যাম। তোমালোকে আগত যোৱা, বাই বাই। এইজন মেইন মানুহটো এইজন। আমি 6জন মানুহ জিমৰ পৰা পলাই ঘূৰিবলৈ গৈ আছোঁ বগীবিললৈ, কাৰণ গৰম পুৰা আছে। এইজন মাইনা, মই, অনন্ত দা, অখিল, প্ৰস্তুতি আৰু চবিবা। NS 52 উঠি গ'লো। কোনে টেক্স দিব? আমি সোমাওঁতে টেক্স দিব নেকি? ঘৰত চবে মা দেউতাকে ভাবি আছে এতিয়া ল'ৰাবিলাকে জিম গৈছে, মোৰ ছোৱালীয়ে জিম গৈছে বুলি ভাবিছে, কিন্তু ছোৱালীয়ে পেলাই ঘূৰি আছে স্কুটি লৈ। গাইজ, আমাৰ প্লেনিং বিলাক কণ্টেক্টত বনি যায়। আমাৰ বগীবিল দলঙত যোৱালৈকে প্লেনিং নাছিলে, এতিয়া আমি ইয়াত ৰখিলো টলগেটৰ আগত। নাই মানে বগীবিল ব্ৰিজখনলৈ যাম বুলি ভাবিছো, মানে ভাবা নাছিলো। এতিয়া আমি ব্ৰিজখনলৈ গৈ আছো। চবৰ মন বগীবিল ব্ৰিজত যাবলৈ, ফটো মাৰিবলৈ, অলপ ঠাণ্ডা ঠাণ্ডা বতাহ আহে ন। গাইজ, জীৱনত ভাবা নাছিলো এনেকৈ যে জিম এৰি কিনি যে আমি ফুৰিবলৈ আহিম, মই লাইফত ভাবা নাই, এইটো সপোনতো ভাবা নাই। এনেকৈ স্কুল কলেজ এৰি ফুৰিব যায়, আমি জিম এৰি কিনি ফুৰিবলৈ গৈ আছোঁ। আজি বগীবিল ব্ৰিজত আমি ফাৰ্ষ্ট ৰাতিপুৱা আজি দিনটোৰ কাৰণে ফাৰ্ষ্ট টাইম ভিজিট আমি কৰিছোঁ। আহক ক'ত লুকাইছে আমি কি এটা বাইক। বগীবিলত আমাৰ ফাৰ্ষ্ট টাইম আজি, মানে আজি আমি ভিজিট প্ৰথম আমি ভিজিট কৰিছোঁ। ইয়াৰ ওপৰত উঠিম নহ'লে, ইয়াৰ ওপৰত উঠিম। ওপৰত উঠিব পাৰিতো। কেনেকে এপ্লে চাই কিনি কি কব? জিম আমি যে জিম এৰি কিনে আমি ফুৰিবলৈ আহিছোঁ, তাৰ কাৰণে কি ক'ব? गजब का मतलब वो है बांग है। আমাৰ ট্ৰেইনাৰ এজনে হয়, আমাক
तो मतलब ऐसा गजब का बंगबाज है आज जो जिम से भाग के आया है। मैंने सुना था स्कूल से आता है, जिम से भाग स्कूल से भागता है, और साथ में मुझे भी लेके भागा है। नहीं जिम ट्रेनर नहीं आता तो हम लोग भी नहीं आता था। फंसा तो मैं फंसा बाद में। সবিবাক প্ৰস্তুতি ঘৰত ভাবিছে চবে জিম মাৰিব গৈছে মোৰ ছোৱালীজনী ইয়াত চাহিল দা আহিব বলা বলা গৈ থাকো বলা এতিয়া গৈ কিনে জিম মাৰিবা না চবে এই গোটেই পোছা মাৰিবা ইয়াত এই যাম ওপৰলৈ যাম এই মজা ফটো আহে ওপৰত চবিবা ওপৰ যাব লওক এই আন্দা এই ওপৰ যাওক এইবিলাক নাযায় চবিবা এই আগৰ পৰা উঠাবি আৰে মজা আহে বেলেগ না ক'ত আহিব আজি পাইছে টাইম अरे ब्रो आ जाओ नहीं दूसरा दिन पुलिस लाबो ए माइना माइना মই গৈ আছো বলে ৰে আহক সবে মানে ক'ত লগাব না পানী কেছ নেকি এই দোকানখনত আপুনি লৈ যাব পাৰিব আৰু হৈ গ'ল গাইজ এই ব্লগটো বেছি দীঘল নহয় সৰু সৰু ব্লগ হ'ব এটা বাংমৰা মিনি ব্লগ জিম বাংমৰা ব্লগ বলা হাতে বজা নাই যোনে যোনে নতুন নতুন মোৰ ব্লগটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড বেল আইকনটো টিককে দবাই দিব বাই বাই